আজিলৈকে ৰুণজুনে যি ভিডিঅ' বনাই আছে প্ৰতিটো সঁচা ভিডিঅ'য়ে বনাই আছে আৰু যিখিনি কথা কৈ আছো প্ৰতিটো কথাৰে আখৰে আখৰে ফলিয়াই গৈছে গ'ল নহয় আকৌ এজনী এবাৰ ক'ৰ পৰা গ'ল গম পাইছে নে নাই এবাৰ কিন্তু গোলাঘাটৰ আৰু নাম কি নম্ৰতা বৰা নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে আৰু প্ৰথমতে আপোনালোকক অলপমান সৰু ক্লিপ দেখাই লৈছো চাওক নেখাত এতিয়া 1:40 গুৱাহাটীৰ ফ্লেটৰ পৰা শ্বিলঙলৈ বুলি ওলাই গৈছিল নম্ৰতাৰ সৈতে গৈছিল তিনি যুৱক আৰু এগৰাকী যুৱতী কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰীক্ষা নম্ৰতা বৰা আৰু ঘূৰি নাহিল হয় নম্ৰতা বৰাৰ ঘৰ নুমলীগড়ৰ কমাৰ গাঁৱৰ বছাপথাৰত এইটো নম্ৰতাৰ ঘৰৰ পৰা দেওবাৰে গুৱাহাটীলৈ আহিছিল নম্ৰতাই গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত অধিবক্তাৰ চৰ্চা কৰি আছিল গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ নেহা এপাৰ্টমেণ্টৰ চতুৰ্থ মহলত দুই বান্ধৱীৰ সৈতে বসবাস কৰিছিল নম্ৰতাই কিন্তু সোমবাৰে মাজনিশা মেডিকেললৈ যাওঁ বুলি ফ্লেটৰ পৰা ওলাই গৈছিল নম্ৰতা এখন হুণ্ডাই আলকেজাৰ বাহনৰ সৈতে তিনি বন্ধু আৰু এগৰাকী বান্ধৱীৰ সৈতে শ্বিলঙৰ অভিমুখে ৰাওনা হৈছিল বাহনখনত আছিল নম্ৰতা বৰা প্ৰজ্ঞা দিহিঙীয়া স্মাইল হক চৌধুৰী আন্নায়াতুল বাচ্চু আৰু মৃগাংক বৰা শ্বিলঙলৈ গৈছিল যদিও মঙলবাৰে কোৰ্টৰ কাম থকাৰ বাবে পুৱতি নিশা গুৱাহাটীৰ অভিমুখে 5 বন্ধু বান্ধৱী উভতি আহি আছিল কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰীক্ষা ঘূৰি আহোঁতে মেঘালয়ৰ ৰিভয় জিলাৰ নংপু চানবাংলা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় বাহনখন এক ভয়ংকৰ দুৰ্ঘটনাত চিৰবিদায় লয় নম্ৰতাই নম্ৰতা হৈছে মোৰ ভতিজা আৰু তাই পৰহি ঘৰৰ পৰা গুৱাহাটীলৈ গৈছিলে তাই হাইকোৰ্টত এতিয়া তাই প্ৰেক্টিছ কৰি আছিলে কালি দিনটো তাই হাইকোৰ্টতে আছে তাৰ ফটোও তাই পঠিয়াইছে হেৰিলৈ মোৰ ছোৱালীজনী গুৱাহাটীত থাকে তাৰপিছতে তাত গৈ তাইক ইয়াৰ পুলিচেও দেখিছে মানে ইয়াত তাত চাকৰি কৰা তাই কোৰ্টৰ পৰা অহা তাৰপৰা ৰাতি 10:30লৈকে মাকৰ লগত ফোন কৰি আছে তাৰপিছতে 12টা বজালৈকে লগৰ ছোৱালীৰ লগত কথা পাতি আছে তাৰপাছত এটা 40ত বোলে তাই হেৰিৰ পৰা ওলাই গৈছে মানে ৰুমৰ পৰা ওলাই গৈছে তাৰ চিকিউৰিটি সুধি মেডিকেললৈ যাম বুলি কৈছে মেডিকেললৈ তাৰপিছৰ কাহিনীটো একো নাজানো আৰু কি হ'ল তাৰপাছতে ৰাতিপুৱা ফোন আহিছে ঘৰলৈ 6:30 বজাত আমিতো এতিয়া কিন্তু পৰিয়ালৰ লোকে মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ অভিযোগ নম্ৰতাই ওলাই যোৱাৰ পাছতে খোলা আছিল ফ্লেটৰ দৰ্জা বিচনাত পৰি আছিল নম্ৰতাৰ আইফোনটো গতিকে নম্ৰতাৰ মৃত্যুক লৈ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে ৰাতি কালি 1মান বজাত শ্বিলঙলৈ ওলাই গৈছিলে লগৰবিলাকৰ লগত কিন্তু এক্সিডেণ্ট হৈছে বুলি গম পাইছোঁ আমি কিমান কি হৈছে সেইটো হেৰি হোৱা নাই পিছত খবৰ দিছে মৃত্যু হৈছে বুলি তাই কিন্তু 6জন একেলগে যোৱা বাকী কেইজনৰ একোৱে হোৱা নাই কিন্তু আমাৰজনী এক্সিডেণ্ট হ'ল হেৰি হ'ল কিন্তু কেনেকৈ হ'ল আমি সেইটো এটা সন্দেহৰ আৱৰ্তত আছোঁ তাই গুৱাহাটী হাইকোৰ্টত কোচিং কৰি আছিলে বৰ্তমান তাই আজি কেছ এটাও আছিলে সেইকাৰণে ঘূৰি অহাৰ কথা সিহঁতি কৈছে বুলি কৈছে দেই পিছত তাই হেৰি হোৱাৰ কাৰণে কেছ থকাৰ কাৰণে সিহঁতি ঘূৰি আহিছে কিহৰ কাৰণে গৈছিলে কিলৈ গৈছিলে সেইটো আমি গমেই নাপালোঁ কিন্তু ঘৰত কৈ থৈ যোৱা নাই কিহৰ পৰা গৈছিলে কিন্তু এতিয়া আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে সিহঁতি মাতি নিহে ছোৱালীজনী আমাৰ হেৰি কৰিছে অনুমানিক আমি ধৰিছোঁ চিকিউৰিটিজনক কৈ থৈ গৈছোঁ বুলি কৈছে মেডিকেললৈ যাওঁ বুলি কৈছে বোলে চিকিউৰিটিজনক এই আইফোনটো বিচনাতে এৰি থৈ গৈছে তাই আৰু ৰুমৰ দৰ্জা খোলা হৈ আছে আমাৰ ভণ্টীয়ে কি তাই বায়েকে হ'ব গুৱাহাটীতে থাকে তাইক আমি চাবলৈ ক'লোঁ ৰুমটো বোলো কেনেকৈ কি হৈছে তাৰ ছোৱালী নাইকিয়া হোৱাৰ পিছত তাই গৈ পেলাই চালেগৈ ৰুম দৰ্জা খোলা আৰু আইফোনটো বিচনাতে পৰি আছে তদন্ত হোৱাটো বিচাৰিছোঁ আমি ঘটনাটো কেনেকৈ কি হ'ল এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব যে নম্ৰতাৰ মৃত্যু আচলতে দুৰ্ঘটনা নে আন কিবা ৰহস্য আছে কিন্তু এগৰাকী মেধাৱী ছাত্ৰীয়ে অকাল মৃত্যুক সাৱটি ল'ব লগা হোৱা ঘটনাই নুমলীগড়ত এতিয়া শোকৰ ছাঁ পেলাইছে
গুৱাহাটীৰ পৰা হাফিজুল ৰহমান আৰু নুমলীগড়ৰ পৰা ৰূপম জ্যোতি শইকীয়াৰ ৰিপৰ্ট অসম লাইভ 24। নিশ্চয় আপোনালোকে সেই সৰু ভিডিঅ' ক্লিপটো দেখিলে, দেখাৰ পিছত আপোনালোকৰ মনত কেনেকুৱা প্ৰশ্ন উদয় হৈছে বাৰু? মোৰ কিন্তু মনত এনেকুৱা এটা প্ৰশ্ন উদয় হৈছে, ঠিক আছে ছোৱালীজনীয়ে উকিল পঢ়ি আছে, ইয়াত বোলে কিবা প্ৰেক্টিচ কৰি আছে বুলি কৈছে, আৰু তেওঁলোকৰ অভিভাৱকৰ মতে মানে একে পুলিচেও দেখিছে, মানে এতিয়া তেওঁ মতে এনেকুৱা পুলিচে মানে অহা যোৱা কৰোঁতেও চাই থাকে নেকি তেওঁ ভতিজাকক। আৰু আপোনালোকে কওকচোন, কোন ভাল মানুহৰ ঘৰৰ ছোৱালী ৰাতি 12:30 বজাত কিয় ওলাই যাব লাগে, হয়নে নহয়? আৰু এজনে কৈছে চিকিউৰিটিয়ে গেট খুলি কিয় দিছিলে? চিকিউৰিটিজনক যদি মিছা কথা এটা কয় বোলে মই মেডিকেলত যাওঁ, চিকিউৰিটিজনে দিবই। প্ৰতিটো কথায়ে চিকিউৰিটিজনক বা ফ্লেটৰ মালিককো দোষ দিলে নহ'ব। তেওঁলোকে 24 ঘণ্টাই সেইবিলাক চকু দি থাকিব নোৱাৰে, গম পাইছে নাই? যি আভুল ভুলোৱা কথা কয় এই মানে আপাৰৰ পৰা অহা কিছুমান ছোৱালীয়ে, আপোনালোকে কিছুমানে বেয়া নাপাব, একদম প্ৰায়ভাগ মই ইয়াৰ আগতেও ভিডিঅ' বনাওঁতে কৈছোঁ, আপাৰৰ ছোৱালীজাক ইয়াত চববিলাক নহয়, যিবিলাক গাৰ্জেন সচেতন তেওঁলোকৰ ভালেই আছে, আৰু যিবিলাক মানে এতিয়া মই আপোনালোকৰ ওচৰত আৰু এটা ভিডিঅ' লগাই দিম, তেতিয়া তাত গম পাব কোনোবাই মাৰি পেলাইছে, কোনোবাই তেওঁ ভতিজাকক মাৰি পেলাইছে। মুটনি খাই লৈ পেলাই ৰাতি যেতিয়া গুচি গৈছে বাহিৰলৈ ক'বই নোৱাৰে, তেওঁ অকলে গৈছে তেওঁ ৰুমৰ পৰা, গতিকে তেওঁ ফোন ৰুমত থৈ যোৱাটো এটা সাধাৰণ কথা। দৰ্জা চৰ্জা মৰা নাই, নিচাত দৰ্জা মৰা নাই, আৰু মিডিয়াই চিঞৰি আছে কি যে 40 বছৰীয়া সেই যুৱকজন, 40 বছৰীয়া যুৱকজন। এতিয়া আপোনালোকে মানে যেনেকৈ নিউজটো প্ৰচাৰ কৰি আছে, মানে মুছলমান সেই ল'ৰাজনেহে মানে লৈ গ'ল, নহয় জানো? তোমাৰ ভণ্টিৰ যদি ইমান ভালেই, তোমালোকৰ যদি যি ইমান ভালেই আছিলে, তেন্তে হ'লে সেই মুছলমান যুৱকজনৰ লগত কিয় গৈছিলে? ৰাতি 12:30 বজাত কোনোবা ভাল মাইকী, কোনোবা ছোৱালী তেনেকৈ যাবনে? আৰু সেয়া আচলতে ভগৱানৰে লীলা। আৰু এইবিলাকক লৈ পেলাই দেশত ইমান সমস্যা আছে, সেইবিলাকৰ ওপৰত মানুহে মাত নেমাতি পেলাই এইবিলাক ফকতীয়া মদ খাই পেলাই কাৰোবাৰ লগত কোনো মতা মাইকী কোনো চিন নাই, যাৰ তাৰ লগত চৰি ফুৰে, আৰু দিনত হ'লে তেওঁ এজন মানে এডভোকেট, নহয় জানো? আৰু প্ৰথমটো কেছ বোলে তেওঁ পেহীয়েক নে কোন, তেওঁ কৈছে কি একদম তেওঁ বোলে আজি প্ৰথমটো কেছ কাৰণে তেওঁ ৰাতি মদ চদ খাই পেলাই একদম পূৰা গৈছে শ্বিলঙত এনজয় কৰিবলৈ, আৰু গৈছেও কাৰ লগত? এজন UDFৰ বিধায়কৰ পুত্ৰৰ লগত। আৰু তেওঁলোকে মিডিয়া তেনেকুৱাকৈ চিঞৰি আছে, বিধায়কৰ পুত্ৰজনেহে যেন নি পেলাই মাৰিলেগৈ, আৰু তেওঁলোকে তাৰ পৰা পলাইছে বুলি কৈছে। হঠাৎ যেতিয়া তেনেকৈ এটা এক্সিডেণ্ট হৈ যাব, কোনোবা ফচিবলৈ, সেইটো সময়ত কোনে হেৰি কৰিব? পলাবলৈ চেষ্টা কৰাটো মানে এইটো সাধাৰণ কথা, যিহেতু তেওঁ ইতিমধ্যে গৈছে, পলাবলৈ বিচাৰিব পাৰে, নিচাৰ কোবত তেওঁলোকে কি কৰিছে নিজেই নাজানে। যিহেতু ৰাতি গৈছে, ৰাতি 12:30 বজাত ভাল মানুহ যায় নেকি? তাত যোৱা কোনোটোৱে সেই এজনী যে দিহিঙীয়া নে কি বুলি কৈছে, সেইজনীও এজনীতো কম বস্তু নহয়, হয় নে নহয়? আপোনালোকে নিজে কওক। আৰু ইয়াতে কিছুমানে আহি পেলাই মোক মানে ফটুৱা কথা ক'বলৈ আহিব, কিবা ছোৱালী কথা ক'বলৈ আহিব, আপোনাৰ ছোৱালী নাই, কিবা নাই, এইবিলাক কথা ক'বলৈ আহিব। আৰু মই কৈছোঁ শুনক, কেতিয়াও গুৱাহাটীৰ ছোৱালীয়ে তেনেকুৱা কাম কৰিবলৈ কিন্তু নাযায়, গম পাইছে? যিবিলাক তাৰ পৰা আহে বজৰু আমি কৰিম বুলি ধান্দাত আহে, সেই সিহঁতেহে কৰে। তাই আইফোনটো বিচনাত থৈ গৈছে, তেনেহ'লে তাইৰ হাতত আৰু কি ফোন যাব লাগিব? বোপাই ফোনটো লৈ গৈছে, আইফোনটো থৈ গৈছে, নহয় জানো? আৰু কি ক'ম? গতিকে এই আৱৰ্জনাবিলাক গুচি যোৱাৰ কাৰণে আপোনালোকৰ যদি মনত বেয়া লাগিছে নাজানো, কিন্তু এই আৱৰ্জনাবিলাক যোৱাৰ কাৰণে ভাল লাগিছে। কিন্তু এটা কথা, গুৱাহাটীখনৰ বদনাম হৈছে। এনেও গুৱাহাটীখনৰ দেখিছেই কেনেকুৱা অপৰাধীৰ মানে স্বৰ্গভূমি, আৰু তাৰ মাজতে আহি পেলাই এইখন মৰিছেহি জতৰ পটৰ খুৱাই। এতিয়া কওক আপোনালোকে, মুছলমান যুৱকজনে ফুচুলাই নি পেলাই সেইজনীক মাৰিলেগৈ নেকি? এজনীক মই এতিয়া কথা এটা কৈছোঁ শুনক, এজনীয়ে মোক আজি আহি পেলাই কি বৰা আছিলে সেইজনী, মানে এড্ৰেছটো কিন্তু লিখা আছে শিৱসাগৰ বুলি, তাই আহি পেলাই মোক কিবা কামত অহা ভিডিঅ', কামত নহা ভিডিঅ' তাই তেনেকৈ কৈছে। মই কৈছোঁ তোৰ ভনীয়েৰ মৰিলে মুছলমানৰ লগত গৈ পেলাই, মোক মুছলমানৰ মানে কিবা ছাপোৰ্টাৰ, মুছলমান মানুহৰ কিবা এটা যিটো হয় ভাই সেইটোৱে ক'ম, হিন্দু মুছলমানৰ কথা নাহে। এতিয়া সেই মুছলমান যুৱকজনৰ 35 বছৰ কৈ মাৰি আছে, তোমাৰ ভনীয়েৰজনী কি
ফুকটীয়া মানে উৎচেপিলে গাখীৰ ওলোৱা ছোৱালী নেকি ইয়াত যিহেতু এডভোকেট পঢ়ি আছে ইয়াত প্ৰেক্টিচ কৰি আছে তেন্তে হ'লে তেওঁ কি উৎচেপিলে গাখীৰ ওলোৱা ছোৱালী হা ৰাতি মদ খাই পেলাই 12:30 সময়ত লোকৰ মুছলমান মানুহৰ লগত যাব আৰু কি তোমাক ৰুমৰ পৰা মাতি নিছিলে নেকি চিচি কেমেৰাটো থাকিলে হয় যদি বোলে মুছলমান ল'ৰাটোৱে আহি পেলাই ভিতৰৰ পৰা টানি আজৰি লৈ গৈছে তেতিয়াও বেলেগ কথা হেতুটো নহয় গতিকে তোমালোকে এনে একদম তাৰপিছত কি হ'ল হয় জানানে নাই এনেকে 2 নম্বৰী কৰি পিছত হয়তো গুচি গ'ল হয় বা নাইটো মাদাৰ চাদাৰ হ'ল হয় মানে ঠিক নাই ধনী মানুহ যাবও পাৰিলে হয় যিহেতু বিধায়ক এজনৰ পুতেক আৰু যদি তেনেকুৱা নহ'ল হয় নগ'ল হয় তেতিয়া ক'লে হয় কি এই কিবা জেদাহ মেদাহ মাৰে নহয় লাভ জেদাহ মাহ জেদাহ মাৰে নহয় সেইবিলাকত তেনেই ফচালে হয় আজিকালি সেই ছোৱালীবিলাক প্ৰায় তেনেকুৱাই প্ৰথমতে টকা পইচা দেখি মানে ভুল যায় পিছত আকৌ যদি তাতকৈ অলপ উন্নত পায় তেনেকুৱা এটাৰ লগত যেতিয়া লিলিমাই কৰে আৰু পাছত কি হয় ঠগাঠগি চিষ্টেম হ'লে দিলে কেছ এটা মান সন্মান একো নাই কেছ এটা দি দিলে মোৰ লগত এনেকুৱা কৰিছে নহয় মোক এনেকুৱা কৰিছে তেনেকুৱা কৰিছে মুখত এখন চুইনি ল'ব লৈ পেলাই মিডিয়াৰ আগত পৰি মৰিব গতিকে এইবিলাক আৱৰ্জনা গুৱাহাটীৰ নহয় সেইবিলাক চব আপাৰৰে আহিছে হা কৈ লাভ নাই মোক বকি পেলাই লাভ নাই যেটো হয় সেইটোহে কৈছো আৰু আগৰটো চাব মই যিমানখিনি ভিডিঅ' দিছো ইয়াত যিমান সুইসাইড হৈছে সব কিন্তু তাৰেই হয় গতিকে আপোনালোকৰ মাজলৈ আগবঢ়ালো চাই লওক শিলঙৰ চাংলাঙত সংঘটিত দুৰ্ঘটনাৰ নতুন খবৰ আহি পৰিছে নিহত নম্ৰতা বৰাৰ লগত শিলঙলৈ গৈছিল আনায়াতুল বাতুছ আৰু কেইপাজনো সতীৰ্থ আনায়াতুল বাতুছ হৈছে এআইইউডিএফৰ বিধায়ক হাফিজ বশিৰ আহমেদ কাছিমিৰ পুত্ৰ আনায়াতুল বাতুছ এআইইউডিএফৰ এগৰাকী যুৱ নেতা এআইইউডিএফৰ যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতি এইগৰাকী আনায়াতুল বাতুছ উল্লেখযোগ্য যে দুৰ্ঘটনাৰ পিছতেই পলাই আহিছিল আনায়াতুল বাতুছ সহ আন কেইগৰাকী বন্ধু নংপু আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছিল আটাইকেইগৰাকী বন্ধুক আমি এই মুহূৰ্তত জনাইছো সেই খবৰটো যেটো ঘটনাক লৈ সমগ্ৰ ৰাজ্যবাসী বৰ্তমান সময়ত উদ্বিগ্ন হৈ আছে আৰু সেই মুহূৰ্তত ন তথ্য এই মুহূৰ্তত আহি পৰিছে যিগৰাকী যুৱকৰ সৈতে নিহত যুৱতীগৰাকী গৈছিল সেই যুৱতীগৰাকীৰ লগত যোৱা যুৱকজনৰ পৰিচয় এই মুহূৰ্তত আহি পৰিছে আৰু এআইইউডিএফৰ বিধায়ক হাফিজ বশিৰ আহমেদৰ পুত্ৰ লগত আছিল বুলি জানিব পৰা গৈছে আৰু যুৱকজন ৱাদুত বুলি জানিব পৰা গৈছে আৰু আনায়াতুল ৱাদুত নামটো আমি এই মুহূৰ্তত শুধৰণি কৰিব বিচাৰিছো আনায়াতুল ৱাদুত আসলে বাতুছ নহয় ৱাদুত আৰু এআইইউডিএফৰ এগৰাকী যুৱ নেতা যিগৰাকী যুৱকৰ সন্দৰ্ভত কেতবোৰ তথ্য এই মুহূৰ্তত আহি পৰিছে মিতালী কোঁৱৰ আমাৰ সৈতে ফোন লাইনত সংযুক্ত হৈ আছে মিতালী কোঁৱৰ সমগ্ৰ বিষয়টোক লৈ সমগ্ৰ ৰাজ্যবাসীৰ মাজত যথেষ্ট প্ৰশ্ন উত্থাপিত হৈছিল কি আসলে হত্যাকাণ্ড নে দুৰ্ঘটনা আৰু কিয় যুৱতীগৰাকী নিশা ইমান সময়ৰ পিছত এটা ধৰণে ওলাই গৈছিল ঘৰত মিছা কথা কৈ এই সমগ্ৰ বিষয়সমূহ আসলে বৰ্তমান সময়ত ৰহস্যৰ মাজত গৈছিল তাৰ মাজত সন্দেহ কৰা হৈছিল যে লগত কোন আছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল আৰু আটাইতকৈ উদ্বেগজনক বিষয় যে এআইইউডিএফৰ এগৰাকী সন্মানীয় বিধায়কৰ পুত্ৰ আছিল লগত তথ্য কি আছে আপোনাৰ হাতত সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কাৰণ পুৱাৰ ভাগতে এই খবৰটো পোৱা গৈছিল কাৰণ 4:44 এই সময়ত পুৱতি নিশা আৰু সেই পুৱতি নিশা ইতিমধ্যে মেঘালয়ৰ পৰা গুৱাহাটীলৈ ৰাওনা হৈছিল কাৰণ আমাৰ হাতত যি তথ্য আছিল সেই তথ্য আমি লাভ কৰিছিলো যে নিশা 12 বজাৰ পিছত গুৱাহাটীৰ পৰা 3 গৰাকী যুৱতী আৰু 3 গৰাকী যুৱক মিলি তেওঁলোক মেঘালয়লৈ গৈছিল আৰু যি গৰাকী ইতিমধ্যে যুৱতী মৃত্যু হ'ল সেই মৃত্যু হোৱা যুৱতী গৰাকীৰ যেতিয়া পিতৃ মাতৃ গ'ল তালৈ সকলোখিনি এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁৰ যি মৃতদেহ গোলাঘাটলৈ নি থকা হৈছে ঘৰ এতিয়াও পোৱাগে নাই এইখিনি মুহূৰ্তত আমি খবৰ পাইছো যে কাজিৰঙা পাৰ হৈছে আৰু সেইখিনি মুহূৰ্ততে আমালৈ যিহেতু এক তথ্য আহিছে যে এইগৰাকী যি যুৱক ইতিমধ্যে আনায়াতুল ৱাদুছ কাৰণ 3 গৰাকী যুৱকৰ ভিতৰত বাকি কেইগৰাকী কোন সেই বিষয়েও আমি জনাম কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে 3 গৰাকী যুৱতী আৰু 3 গৰাকী যুৱক যেহেতু আছিল গাড়ীখনত আৰু সেই গাড়ীখনত থকা এগৰাকী যুৱক হৈছে আনায়াতুল ৱাদুছ যিগৰাকী যুৱক বিলাসীপাৰা এআইইউডিএফৰ যি বিধায়ক হাফিজ ৰছিদ আহমেদ কাছিমিৰ পুতেক আৰু এই বিশেষকৈ এআইইউডিএফৰ যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতি বুলি এইখিনি মুহূৰ্তত আমাৰ লৈ তথ্য আহিছে আৰু যিখন গাড়ী
লৈ গৈছিল সেই গাড়ীখন হৈছে এইগৰাকী বিধায়কৰ পুত্ৰৰ। আৰু যেতিয়া ঘটনাটো সংঘটিত হৈছিল, যেতিয়া মেঘালয় আৰক্ষীৰ সৈতে আমি কথা পাতিছিলো, সেই কথাখিনি আচলতে তেওঁলোকে লিখিত আকাৰত স্পষ্ট কৰি দিছে যে নিশাৰ ভাগত তেওঁলোক গ'ল আৰু পুৱতি নিশা তেতিয়া তেওঁলোকে ঘূৰি আহিল আৰু যেতিয়া বাওঁফালে থকা যিগৰাকী যুৱতী ইতিমধ্যে ৰখাই থোৱা ট্ৰাকত খুন্দা খাই মৃত্যু হ'ল। আৰু মৃত্যু হোৱাৰ পিছতে স্থানীয় যিসকল লোক আছে সেই লোকসকলে তেওঁলোকক চিকিৎসালয়লৈ লৈ গ'ল আৰু চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতে গাড়ীত থকা 5জনীয়া অৰ্থাৎ দুগৰাকী যুৱতী আৰু 3গৰাকী যুৱকে গুৱাহাটী অভিমুখে তেওঁলোকে পলাইছিল। সেইখিনি মুহূৰ্তত তেওঁলোকৰ দায়িত্ব আছিল যে তেওঁলোকৰ গাড়ীখন দুৰ্ঘটনাত পতিত হৈছিল আৰু এগৰাকী লগে লগে মৃত্যু হৈছিল, কিন্তু তেওঁলোকে তাৰ পৰা কিয় পলাব বিচাৰিছিল সেইটো আটাইতকৈ সন্দেহজনক কথা। আৰু মেঘালয় আৰক্ষীয়ে যিটো তথ্য দাঙি ধৰিছে, মেঘালয় আৰক্ষীয়ে তথ্য দাঙি ধৰাৰ পিছত লিখিত আকাৰে দিছে যে তেওঁলোকে তাৰ পৰা পলাব বিচাৰিছিল। অৱশেষত মেঘালয় পুলিচে যিহেতু তেওঁলোকৰ যিখন গাড়ী জব্দ কৰিলে, তেওঁলোকক তালৈ মাতিলে, সুধিলে, সমগ্ৰ যি ঘটনা দুৰ্ঘটনা বুলি কোৱা হ'ল। আৰু যেতিয়া ৰুকমিনীনগৰৰ যিটো ফ্লেটত আছিল তালৈ গৈ আমি গম পালো যে তাৰ যি নিৰাপত্তাৰক্ষী, সেই নিৰাপত্তাৰক্ষীয়ে জনালে যে নিশা 12 বজাৰ ভিতৰত যিহেতু যুৱতীগৰাকী ওলাই গৈছিল আৰু যুৱতীগৰাকীৰ হাতত থকা 2টা ফোনৰ ভিতৰত এটা মোবাইল তেওঁ ৰুমত থৈ গৈছিল, ৰুমৰ দুৱাৰ খোলা আছিল আৰু চিকিউৰিটি গাৰ্ডক তেওঁ মিছা কথা কৈ গৈছিল, তেওঁ চিকিৎসালয়লৈ যোৱা বুলি কৈছিল। আন কথা, আজিৰ দিনটোত তাই যুৱতীগৰাকী আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আছিল, কাৰণ তেওঁ যিহেতু LLB শেষ কৰি আজি প্ৰথমটো গোচৰৰ তেওঁ আচলতে অধিবক্তা হিচাপে তেওঁ আজি হাজিৰ থাকিব লাগিছিলে আদালতত, কিন্তু তেওঁৰ মৃতদেহ আজি দেউতাক মাকে আনিব লগা হ'ল মেঘালয়ৰ পৰা। সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কিন্তু এইখিনিতে আমি যি তথ্য এইখিনি মুহূৰ্তত দি আছো যে এগৰাকী বিধায়কৰ পুত্ৰই নিশা এই যেগৰাকী যুৱতীক লগত লৈ লগতে আন 2জন যুৱকক লৈ কিয় মেঘালয়লৈ গৈছিল সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু তাৰ পিছত ডাঙৰ কথাটো হৈছে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত কিয় সেই ঠাইৰ পৰা পলায়ন কৰিছিল। যদি দুৰ্ঘটনা হৈছিল সেই ঠাইৰ পৰা পলায়ন কৰিবলগীয়া হৈছিল কিয়? আন কথা, মাত্ৰ 25 বছৰ বয়স এইগৰাকী যুৱতীৰ আৰু এই যিগৰাকী যুৱক বিধায়কৰ পুত্ৰ, যিগৰাকী ইতিমধ্যে AUDFৰ যুৱ মৰ্চাৰ তেওঁ কাৰ্যকৰী সভাপতি আৰু এইগৰাকীৰ বয়স হৈছে 39 বছৰ। 25 বছৰীয়া যুৱতীগৰাকীক লৈ তেওঁ কিয় মেঘালয়লৈ গৈছিল সেইটো আটাইতকৈ ডাঙৰ কথা। আৰু নিশাৰ ভাগত তেওঁ গৈছিল আৰু নিশা গৈ 12 বজাৰ পিছত গৈ অৰ্থাৎ 12 বজাৰ পিছত তেওঁলোকে লগে লগে ঘূৰি আহিছিল আৰু হয়তো 4:44 দুৰ্ঘটনাটো সংঘটিত হৈছিল। আৰু যিসকল লোকে উদ্ধাৰ কৰিছিল দুৰ্ঘটনাৰ স্থলীৰ পৰা, এইখিনি মুহূৰ্তত আচলতে ক'বলৈ বেয়া লাগিছে যে এগৰাকী যুৱতীৰ মৃত্যু হৈছে, কিন্তু এই ঘটনাটো পোহৰলৈ আহিব লাগিব, কাৰণ তেওঁলোকে গোটেই কেইগৰাকী সুৰামত্ত অৱস্থাত আছিলে। যিসকল লোকে দুৰ্ঘটনাস্থলীৰ পৰা মৃতদেহ উঠাইছিল আৰু এই যুৱক কেইগৰাকীৰ লগত তেওঁলোকে কথা পাতিছিল, সেই মুহূৰ্তত যিসকল লোকে উদ্ধাৰ কৰিছিল সেই সকলে কিন্তু সুৰামত্ত অৱস্থাত পাইছিল আৰু সেই সকলোখিনি দায়িত্ব ইতিমধ্যে মেঘালয় পুলিচক দিছে। এতিয়া কথা হ'ল তেওঁলোকে আজি মেঘালয়ত গৈ পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিছে। এতিয়া এইগৰাকী বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে বা তেওঁৰ লগত যোৱা 2 বন্ধুৰ বিৰুদ্ধে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু সেই ঠাইৰ পৰা তেওঁলোক পলাইছিল কিয় সেইটো আটাইতকৈ ডাঙৰ কথা। কাৰণ এটা ৰাজনৈতিক দলৰ তেওঁ যুৱ নেতা আৰু দেউতাক হৈছে বিধায়ক, তেনেকুৱা এগৰাকী যুৱকে এনেকুৱা ধৰণৰ উচ্ছৃংখলতা ভৰা, কাৰণ নিশাৰ ভাগত কোনো তেনেধৰণে কলৈকো জৰুৰী কাম নাথাকিলে নাযায়, কিন্তু 3গৰাকীকৈ যুৱতীক লগত লৈ তেওঁলোক কিয় ইয়াৰ পৰা মেঘালয়লৈ ৰাওনা হৈছিল? কাৰণ এইকেইটা দিনত দেখিছে যে কেওফালে বানপানী হৈ আছে, যিকোনো মুহূৰ্তত মেঘালয়ৰ পাহাৰ খহিছে, ৰাস্তা বন্ধ হৈ আছে, কাৰণ তেওঁলোকে এগৰাকী যুৱতীক লৈ এনেধৰণে কিয় গৈছিল? কি সম্বন্ধ আছিল এইগৰাকী যুৱতীৰ সৈতে বা বাকী 2গৰাকী যুৱতীৰ সৈতে? সেইটো আটাইতকৈ ডাঙৰ কথা। এতিয়া তদন্ত কৰিব লাগিব আৰক্ষীয়ে, যদিও দুৰ্ঘটনা বুলি কোৱা হৈছিল, কিন্তু
এইগৰাকী বিধায়কৰ পুত্ৰই এইগৰাকী যুৱ ৰাজনৈতিক নেতাই AIUDFৰ কলৈ লৈ গৈছিল, কি কাৰণত লৈ গৈছিল। আৰু আমাৰ যিমান দূৰ তথ্য আছে যে এইগৰাকী যুৱকে এনেধৰণে যুৱতীসকলক বিভিন্ন স্থানলৈ লৈ যায় নিশাৰ ভাগত, কাৰণ দিনৰ ভাগত গলে হয়তো ধৰা পৰিব পাৰে, কাৰোবাৰ চকুত সেইখিনি দেখিব পাৰে কোনোবাই, কিন্তু তেওঁলোকে এই সকলোখিনি নেদেখাকৈ এনেধৰণে নিশাৰ ভাগত লৈ গ'ল। আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, একমাত্ৰ সন্তান আছিলে সেই পৰিয়ালটোৰ, এগৰাকী শিক্ষকৰ একমাত্ৰ সন্তান আছিলে, আৰু তেওঁ আহি ইয়াত LLB কৰি আছিল। তাৰ পিছতে আজি ওকালতিৰ প্ৰথমটো দিন আছিল, আৰু এই দিনটোতে এনেকুৱা ধৰণৰ একাংশ যুৱ নেতাৰ শব্দ কবলৈ বেয়া পাল্লাত পৰা বুলি কম আমি, যে এনেকুৱা যুৱ নেতাৰ উশৃংখল যুৱ নেতাৰ পাল্লাত পৰি শেষ হৈ গ'ল এটা জীৱন, আৰু তাতে তেওঁলোকে সেই মৃতদেহ পেলাই তেওঁলোকে পলাব বিচাৰিছিল। এতিয়া কথা হ'ল, এই কথাখিনি যিহেতু মেঘালয়ত গোচৰ ৰুজু হ'ল, কিন্তু পিতৃ মাতৃয়ে কৈছিলে যে গুৱাহাটীতো তেওঁলোকে গোচৰ দিব, কিন্তু অসম আৰক্ষীয়ে এই বিষয়সমূহ তদন্ত কৰিবনে নকৰে। গুৱাহাটী দিছপুৰৰ অধীনত পৰিব, যিহেতু লক্ষ্মীনগৰৰ যিটো এপাৰ্টমেণ্টত যুৱতীগৰাকী থাকে, আৰু পৰৱৰ্তী সময়ত কি কৰে এই সকলোখিনি আৰক্ষীৰ ওপৰত নিৰ্ভৰ কৰিব। আৰু এনেধৰণে ৰাজনৈতিক নেতা হোৱাৰ বাবে সাৰি যাব নেকি, বা বিধায়কৰ পুত্ৰ হোৱাৰ বাবে এইগৰাকী যুৱ নেতা সাৰি যাব নেকি, আটাইতকৈ ডাঙৰ কথা। কিন্তু বহু যুৱক যুৱতী এতিয়া দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীত কৰ্মসূত্ৰে থাকে, বিশেষকৈ যুৱতীসকলে এতিয়া নিশাৰ ভাগত এনেধৰণে কাৰ লগত কলৈ গৈছে কাৰো আচলতে খবৰ নাথাকে। আৰু ঠিক তেনেধৰণে এইগৰাকী যুৱতীও নিশা 12 বজাৰ পিছত ওলাই গৈছিল, মোবাইল ফোন থৈ গৈছিল, আৰু এনেধৰণে এইগৰাকী বিধায়কৰ পুত্ৰই কলৈ লৈ গৈছিল বা কি কাৰণে লৈ গৈছিল সেইটো আচলতে তদন্ত হ'বই লাগিব, কাৰণ এগৰাকী যুৱতীৰ মৃত্যু হৈ গ'ল, তাৰ পিছত তদন্ত হ'ব লাগিব, কাৰণ কাইলৈ হয়তো আৰু এটা ঘটনা হ'ব পাৰে। একো যদি উচিত ব্যৱস্থা নলয় বা তদন্ত নকৰে তেন্তে এই বিষয়সমূহ এনেধৰণে থাকি যাব। আৰক্ষীয়ে তেওঁলোকক সোধা পোছা কৰিছিল, সোধা পোছা কৰাৰ পিছত তেওঁলোকে দুৰ্ঘটনা বুলি কৈছিল। হয়, ঠিকে আছে, দুৰ্ঘটনা হৈছে, আমি মানি লৈছো যে সেইখিনি প্ৰমাণো তেওঁলোকে পাইছে, কিন্তু নিশা 12 বজাৰ পিছত মেঘালয় কোন স্থানলৈ লৈ গৈছিল, কিয় লৈ গৈছিল, সেই তদন্ত হ'ব লাগিব। আৰু তেওঁৰ লগত যি 3গৰাকী যুৱতী আছিল, উদ্দেশ্য কি আছিল, 3জন ল'ৰাৰ সৈতে 3গৰাকী যুৱতী মেঘালয় কলৈ গৈছিল, কি কৰিছিল, এই সকলো তদন্ত হ'ব লাগিব। নহলে মানুহৰ চকুত আচলতে এইটো এটা ভাবিব তেওঁলোকে যে ৰাজনৈতিক নেতাৰ পুত্ৰ হোৱাৰ বাবে বা ৰাজনৈতিক নেতাৰ পুত্ৰ আৰু সমান্তৰালকৈ নিজেও এগৰাকী তেওঁ যুৱ নেতা, গতিকে তদন্ত নহলে সকলোৱে সন্দেহ থাকি যাব। আৰু আমাৰ বিচাৰিম যে আমি সংবাদ মাধ্যমৰ ফালৰ পৰাও বিচাৰিম, অপৰাধ যোনেই কৰে সি যিমানেই ডাঙৰ মানুহৰ পুত্ৰ নহওক, যিমানেই ক্ষমতাশালী পুত্ৰ নহওক, যদিহে এনেকুৱাসমূহ তদন্ত নকৰে তেন্তে মানুহৰ মনত কিন্তু আৰক্ষীৰ ক্ষেত্ৰত সন্দেহৰ চকু থাকি যাব। গতিকে এই যি ঘটনা, এই ঘটনাটো উচিত তদন্ত হোৱাটো সকলোৱে বিচাৰিছে। মাত্ৰো সন্দেহ আছে যে এয়া দুৰ্ঘটনা নহয়, এয়া হৈছে পৰিকল্পিত এটা হত্যাকাণ্ড। সমীৰণ। হয়, নিশ্চিতভাৱে মিতালী কোঁৱৰ, আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। সমগ্ৰ বিষয় আৰক্ষীৰ তদন্তৰ পিছতহে আচলতে স্পষ্ট হ'ব। আৰু বৰ্তমান সময়ছোৱাত যিগৰাকী যুৱক বৰ্তমান সময়ছোৱাত লগত গৈছিল বুলি তথ্য পোৱা গৈছে, আমি সেই তথ্য এই মুহূৰ্তত জনাইছোঁ। এইজন হৈছে সেইজন যুৱক, যিগৰাকী যুৱক সেইগৰাকী যুৱতীৰ লগত গৈছিল। নিশ্চয় ঘৰৰ মানুহখিনিয়ে সেয়া দেখিলে, সেই পেহীয়েকগৰাকীও বোলে ছোৱালী গুৱাহাটীতে আছে, আৰু পেহীয়েকৰ ছোৱালীয়ে গৈ পেলাই দেখিলেগে মানে তেওঁ সেয়া হেৰি কৰা নাই, মানে তেওঁক মাৰিহে পেলাইছে, তেওঁ মানে এক্সিডেণ্ট হৈ মৰা নাই, দৰ্জা কাৰণ তেওঁ খোলা আছে। মদৰ নিচাত দৰ্জাখন খুলি থৈ গৈছে, তেওঁ ফোনেই নিয়া নাই, গতিকে তেওঁ দৰ্জা মাৰিবলৈ হুচ থাকিব ক'ৰ পৰা, চিকিউৰিটিকে ফাঁকি দি গৈছে। তেওঁ কেনেকুৱা বদমাচি ছোৱালী হ'ব লাগিব, চিকিউৰিটিক ফাঁকি দি থৈ গৈছে মই মেডিকেলত যাওঁ বুলি, তাই সেয়া আচল মেডিকেলত গুচি গৈছে। গতিকে এইবিলাকৰ লগত আমি মূৰ ঘমাই থাকি কিবা লাভ আছেনে? মই এই ভিডিঅ'টো নবনালোঁ হয়, কিন্তু সেইজনী কি ৰূপালী বৰাই নে মোপালী বৰাই, কোনোবা এজনী বৰাই আহি পেলাই মোক অথনি এটা
ফকতীয়া কমেণ্ট কৰাৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ তাইৰ কাৰণে। তাই ইতিমধ্যে মোক কি কৰিছে, ফেচবুকত মানে ব্লক কৰি থৈ গুচি গৈছে। তাই আহিব, মই জানো, আকৌ তাই ইউটিউবত মোৰ ভিডিঅ' চাবলৈ আহিব। গতিকে তোৰ ভনীয়েৰহঁতক সাৱধান ৰাখিবি, লোকৰ এই মিয়া মুছলিমৰ লগত লাগি থাকি লাভ নাই। তোৰ ভনীয়েৰহঁত যদি ভাল, মিয়া মুছলিমে কেতিয়াও নিব নোৱাৰে। এইখিনি আছিলে ভিডিঅ'টো, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।